নমস্কাৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো ছাত্ৰ ছাত্ৰী হ'ল তোমালোকৰ 1 মাৰ্চ তাৰিখে আছে মেট্ৰিক পৰীক্ষাৰ হিন্দীৰ প্ৰশ্ন কাকত। তো গোটেই প্ৰশ্ন কাকতখন মই তোমালোকে এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম উইথ তোমালোকে এনচাৰো পাই যাবা। এইখন তোমালোকে চালে তোমালোকে ভালদৰে নাম্বাৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা, কিয়নো ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন তোমালোকৰ কমন আহিব। বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰি আছে তেওঁলোকৰ ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন কাকত বেয়া আহিছে, এবাৰ টান আহিছে। তো তোমালোকৰ হিন্দীও তোমালোকৰ ছেম হ'ব, তোমালোকৰ টান আহিব। তো তোমালোকৰ এইকেইটা যিকেইটা কুৱেশ্যন তোমালোকে পাবা, এইকেইটা নিউ পেটাৰ্ণ টাইপৰ তোমালোকে এইকেইটা কুৱেশ্যন পৰীক্ষাত আহিব। তো তোমালোকে ভালদৰে নিজৰ বহিখনলৈ ভালদৰে গোটেই কুৱেশ্যনটা তোমালোকে নোট কৰি তোমালোকে পঢ়ি ল'বা। তো তোমালোকক মই এটাই ৰিকুৱেষ্ট কৰিম, তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, যাতে আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট নলেজেবল ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যন আকাৰত তোমালোকে পাই যোৱা। আৰু আমাৰ তোমালোকে হোৱাটছআপ চেনেলত জইন হ'বা, মই তাত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকে চেণ্ড কৰি থাকোঁ। তো তোমালোকে হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। ঠিক আছে, তো এতিয়া আমি আৰম্ভ কৰিছোঁ। গোটেই কুৱেশ্যনকেইটা তোমালোকে নিজৰ বহিখনেৰে ভালদৰে লিখি লোৱা, আৰু তোমালোকে এতিয়া লিখি গৈছা তোমালোকে মুখস্থ কৰি যোৱা। ঠিক আছে, তো লেটছ ষ্টাৰ্ট। কুৱেশ্যনটা আৰম্ভ কৰিছোঁ। তো ষ্টুডেণ্টছ তোমালোকে চাবা প্ৰথমতে MCQ কেইটা, তোমালোকে এইকেইটা MCQ অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকৰ যিহেতু MCQ বহুত টান আহে, তো তোমালোকে এইকেইটা MCQ চাই ল'বা, এইকেইটা নিউ পেটাৰ্ণ MCQ। তো প্ৰথমটো কুৱেশ্যন আহিলে যে ইমাৰত কা কংগুৰা কিসকা কলচ হে। তোমালোকৰ যিহেতু ছ'চিয়েল ছায়েন্সৰ MCQ বহুত টান আহিলে, তো তোমালোকে হিন্দীও টান আহিব, তোমালোকে ভালদৰে এইকেইটা চাই লোৱা। ইমাৰত কা কংগুৰা কিসকা কলচ হে। অপশ্যন 1 আছে মন্দিৰ কা, অপশ্যন 2 আছে ঘৰ কা, অপশ্যন 3 আছে মছজিদ কা, আৰু অপশ্যন 4 আছে ভগৱান কা। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 নম্বৰ মন্দিৰ কাটো ইয়াৰ শুদ্ধ উত্তৰ। তো তোমালোকে ভিডিঅ'টো ৰখাই কুৱেশ্যনটা লিখি ল'বা। তো পাছৰ কুৱেশ্যনটা আহিলে মাটি কি মূৰ্তি কে লেখক কৌন হে। অপশ্যন 1 নম্বৰ আছে নৰেন্দ্ৰ শৰ্মা, অপশ্যন 2 আছে মহাদেৱী বৰ্মা, অপশ্যন 3 আছে ৰামবিক্স বেনীপুৰী, আৰু অপশ্যন 4 আছে নৰেশ মেহতা। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ৰামবিক্স বেনীপুৰীটো ইয়াৰ শুদ্ধ উত্তৰ। তো পাছৰ কুৱেশ্যন তোমালোকে চাবা, পাছৰ কুৱেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন। শাহাদাত কা অৰ্থ কিয়া হে। অপশ্যন 1 আছে স্বাধীন, অপশ্যন 2 আছে বলিদান, অপশ্যন 3 আছে আত্মসমৰ্পণ, আৰু অপশ্যন 4 আছে আনন্দ। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন যিটো তোমালোকৰ 2 নম্বৰ বলিদান ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, এইকেইটা কুৱেশ্যন ক্লিয়াৰ। নেক্সট কুৱেশ্যন এতিয়া তোমালোকে চাবা, জুম কৰি দেখাইছোঁ। জয়শংকৰ প্ৰসাদ জি কা সাহিত্যিক জীৱন কিছ নাম সে আৰম্ভ হোৱা থা। তো অপশ্যন 1 আছে বিদ্যাধৰ, অপশ্যন 2 আছে কলাধৰ, অপশ্যন 3 আছে জ্ঞানধৰ, আৰু অপশ্যন 4 আছে কৰুণাধৰ। এইকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব দেই, তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে চাই ল'বা। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 কলাধৰটো ইয়াৰ শুদ্ধ উত্তৰ। পাছৰ কুৱেশ্যনটো আহিলে লড়কা কনচা দিখা सकता है। অৰ্থাৎ তোমালোকৰ এইটো কুৱেশ্যন যে তোমালোকৰ এইটো কুৱেশ্যন ছোটা যাদুঘৰৰ পৰা আহিছে। অপশ্যন 1 আছে কাবাডী কা খেল, অপশ্যন 2 আছে চম্মচ কা খেল, অপশ্যন 3 আছে তাছ কা খেল, আৰু অপশ্যন 4 আছে ফুটবল কা খেল। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 তাছ কা খেলটো ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ নেক্সট আহিলে তোমালোকৰ লড়কে কো যাদুঘৰ কা কনচা খেল আচ্ছা মালুম হোৱা। অপশ্যন 1 আছে খিলনে পৰ নিচানা লাগানা, এইটোৱে শুদ্ধ উত্তৰ। পাছৰ অপশ্যনটো তোমালোকে কৈ দিছোঁ। 2 নম্বৰ চুৰি ফেকনা, 3 নম্বৰ 30 নম্বৰ ছেট কৰনা, আৰু 4 নম্বৰটো হৈছে তাছ কা খেল দিখানা। তো শুদ্ধ উত্তৰ তোমালোকে হৈছে খিলনে পৰ নিচানা লাগানা, অপশ্যন 1 নম্বৰ ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো মন কৰিবা তোমালোকে, মহাদেৱী জি নে মোৰ মণিকে জোৰো কে লিয়ে কিতনা कीमत চুকায়া থা। অপশ্যন 1 আছে 5 रुपये, অপশ্যন 2 আছে 7 रुपये, অপশ্যন 3 আছে 30 रुपये, আৰু অপশ্যন 4 আছে 35 रुपये। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন যিটো 4 নম্বৰ তোমালোকৰ 35 रुपयेটো ইয়াৰ শুদ্ধ উত্তৰ। ক্লিয়াৰ এইটো কুৱেশ্যন। তাৰ পাছৰ কুৱেশ্যনটো চাবা তোমালোকে লাষ্টত মোক গোটেই কুৱেশ্যনটা কৰি অহাৰ পাছত তোমালোকে লাষ্টত মোক ক'বা তোমালোকে কিমানটা কুৱেশ্যন জানিছিলা মই ইয়াৰ পৰা কোৱাৰ পৰা ধৰি গোটেইটা তোমালোকে কৰিবা। পাছৰ কুৱেশ্যন আহিলে ৰাধা কিসকে সমান নাহি নাচ सकती থি। অপশ্যন 1 আছে বিষ্ণু, অপশ্যন 2 আছে নীলকণ্ঠ, অপশ্যন 3 আছে মহাদেৱী বৰ্মা, আৰু অপশ্যন 4 আছে ৰাম। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 নীলকণ্ঠ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন আহিলে ৰাধা কি কিলগি और पंख किसने নিজ ডালি অৰ্থাৎ নোজ ডালি তাৰপিছতে অপশ্যন 1 নম্বৰ আছে কুজ্জা, অপশ্যন 2 আছে নীলকণ্ঠ, অপশ্যন 3 আছে লিখিকা, আৰু অপশ্যন 4 আছে চিত্ৰ। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 নীলকণ্ঠ ইজ দ্য কাৰেক্ট আনচাৰ। এইকেইটা কুৱেশ্যন ক্লিয়াৰ। পাছৰ কুৱেশ্যনটো মন কৰিবা, কौन लाखों वर्षों से स्वर्ग या नरक में निवास स्थान अलट करते थे। অপশ্যন 1 আছে ঠেকেদাৰ, অপশ্যন 2 আছে য়মদূত, অপশ্যন 3 আছে ধৰ্মৰাজ, আৰু অপশ্যন 4 আছে নাৰদ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ধৰ্মৰাজ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন আহিলে परसाई रचनावली कितने भागों से प्रकाशित हो चुके हैं। 1 নম্বৰ অপশ্যন 2 নম্বৰ অপশ্যন 3 নম্বৰ অপশ্যন 5, আৰু 4 নম্বৰ অপশ্যনটো হৈছে ছহ। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 ছহটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন আহিলে परसाई जी उच्च शिक्षा के लिए कहाँ आ गए। परसाई जी उच्च शिक्षा के लिए कहाँ आ गए। तो অপশ্যন 1 আছে নাগপুৰ, অপশ্যন 2 আছে জবলপুৰ, অপশ্যন 3 আছে মুজফ্ফৰপুৰ, আৰু অপশ্যন 4 আছে ৰায়পুৰ। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 নম্বৰ নাগপুৰটো ইয়াৰ শুদ্ধ উত্তৰ।
क्वेश्चन नंबर नेक्स्ट আহিলে তোমালোকক জুম কৰি দেখাইছোঁ কবিদাস के पालक पिता माता कौन थे कবিदास के पालक पिता माता कौन थे এইটো question তোমালোকৰ পৰীক্ষাত আহিব তো অপশ্যন 1 আছে শিৱ পাৰ্বতী অপশ্যন 2 আছে ৰাধা কৃষ্ণ অপশ্যন 3 আছে ৰাম দিয়া আৰু অপশ্যন 4 আছে নিৰুদিমা আৰু নিৰুদিমাটোৱে শুদ্ধ উত্তৰ অপশ্যন 4 শুদ্ধ উত্তৰ ঠিক আছে পৰীক্ষাত তোমালোক আহিলে তোমালোক পাৰিবা বুলি আশা ৰাখিছোঁ নেক্সট क्वेश्चन আহিলে যে কবিদাস जी के गुरु कौन थे कबिदास के गुरु कौन थे ऑप्शन 1 আছে रामानंद ऑप्शन 2 আছে रामदास ऑप्शन 3 আছে हरिशंकर और ऑप्शन 4 আছে प्रेमचंद तो শুদ্ধ উত্তৰ হৈছে 1 নম্বৰ रामानंद तो यार करेक्ट आंसर नेक्स्ट क्वेश्चन আহিলে साधु की कौन सी बात नहीं पूछी जानी चाहिए ऑप्शन 1 আছে उपाधि ऑप्शन 2 আছে थर ऑप्शन 3 আছে জাতি और ऑप्शन 4 আছে नाम ऑप्शन 03 নম্বৰ জাতি তো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো তোমালোকে মোৰ কথাখিনি তোমালোকে বুজি পাইছানে তোমালোকে মোক কমেন্ট বক্সত জনাবা नेक्स्ट क्वेश्चन তোমালোকে আহিলে मधुशाला किसकी काव्य ग्रंथ है ऑप्शन 1 से हरिशंकर परछाई 2 আছে हरिवंश राय बच्चन 3 আছে नरेश मेहता और 4 আছে कबिदास तो শুদ্ধ উত্তৰ হৈছে ऑप्शन 2 हरिवंश राय बच्चन तो यार शुद्ध उत्तर नेक्स्ट क्वेश्चन আহিলে তোমালোকৰ कौन चोक मनाता है ऑप्शन 1 আছে कलिया ऑप्शन 2 আছে तारे और ऑप्शन 3 আছে अंबर और ऑप्शन 4 আছে फूल तो शुद्ध उत्तर হৈছে ऑप्शन 3 নম্বৰ अंबर तो यार शुद्ध उत्तर नेक्स्ट क्वेश्चन है तुम्हारा हरिवंश राय बच्चन ने कितने काव्य ग्रंथ रचना किया है तो शुद्ध उत्तर तो तुम्हारा मैं एक ऑप्शन तुम्हारा प्रथम कैसा 9 10 11 और 12 9 10 11 12 বুলি কৈছে তোমালোকৰ তো কোনটো শুদ্ধ উত্তৰ তোমালোকে চাই ল'বা তো অপশ্যন যিটো 1 নম্বৰ 9 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ তোমালোকৰ 9টা ঠিক আছে 1 নম্বৰ অপশ্যন শুদ্ধ উত্তৰ क्वेश्चन नंबर नेक्स्ट আহিলে তোমালোকৰ शर्मा जी के विद्यार्थी जीवन में कितने गीत संग्रह प्रकाशित हुए थे ठीक है ऑप्शन 1 আছে 3 ऑप्शन 2 আছে 5 ऑप्शन 3 আছে 6 और ऑप्शन 4 আছে 2 ऑप्शन शुद्ध उत्तर ऑप्शन 4 2 तो यार शुद्ध उत्तर कविता में किस शब्द का उपयोग संयोगिक अर्थ में किया गया है ठीक আছে एजुकेशन ऑप्शन তোমালোকে চাই ল'বা ऑप्शन 1 আছে যুদ্ধ ऑप्शन 2 আছে सीसा ऑप्शन 3 আহিলে बल और ऑप्शन 4 আহিলে सही तो शुद्ध उत्तर হৈছে ऑप्शन 3 बल तो यार शुद्ध उत्तर तार पाছৰ क्वेश्चन চাবা नरेंद्र शर्मा जी काव्य भाषा के कितने गुण है कार नरेंद्र शर्मा जी काव्य भाषार तो ऑप्शन 1 আছে 3 ऑप्शन 2 আছে 4 ऑप्शन 3 আছে 5 और ऑप्शन 4 আছে 6 तो शुদ্ধ उत्तर হৈছে ऑप्शन 1 3 तो यार শুদ্ধ উত্তৰ ঠিক আছে এইকেইটা তোমালোকৰ এমচিকিউ তোমালোকে এইটা ভালদৰে চাই থকা মই তোমালোকক নেক্সট ভিডিঅ'ত লং কুৱেশ্যনখিনি এটা ভিডিঅ' লৈ আহিম তো তোমালোকে সেইটো ভিডিঅ' চাবৰ কাৰণে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰখা যাতে মই ভিডিঅ'টো দিয়াৰ লগে লগে তোমালোকৰ নটিফিকেশ্যন হিচাপে পাই থাকা আৰু এইকেইটা কুৱেশ্যন তোমালোকৰ গোটেই গুৰুত্বপূৰ্ণ কমন ঠিক আছে এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে পঢ়িবা যিহেতু তোমালোকৰ সমাজ বিজ্ঞান বহুত টান আহিছে তো তোমালোকে এইখন হিন্দীখন ভালদৰে দিয়া তো ইমানে আজি ভিডিঅ'টো তোমালোকে যিমান পাৰা নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰা সকলোৱে এইখিনি কুৱেশ্যন পাওক সকলো টাৰ্গেট হয় 80+ ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ